নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত কুটাঘাতৰ আশংকা দুৰ্বৃত্তৰ টাৰ্গেটত নেকি বিজেপি দলৰ প্ৰাৰ্থী সৰুপথাৰত বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ গ্ৰেনেড নিক্ষেপ সৌভাগ্যক্ৰমে বিস্ফোৰিত নহল গ্ৰেনেডটো চিমেণ্টৰ বস্তাৰে গ্ৰেনেড ঢাকি তদন্ত আৰম্ভ আৰক্ষীৰ নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত কোনো দুষ্ট চক্ৰই কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নেকি দুৰ্নীতিত অভিযুক্ত বিজেপি দলৰ একাংশ বিধায়ক তথা দলীয় প্ৰাৰ্থী লক্ষ্য নেকি দুৰ্বৃত্তৰ যোৱা নিশা সৰুপথাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহত এটা সক্ৰিয় গ্ৰেনেড উদ্ধাৰ কৰাৰ পিছতে এই আশংকা মনলৈ আহিছে সৰ্বসাধাৰণৰ ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীৰ বাসগৃহলৈ গ্ৰেনেড নিক্ষেপ কৰা ঘটনাই অকল সৰুপথাৰতে নহয় সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ চিচিটিভিত বন্দী গ্ৰেনেড নিক্ষেপৰ দৃশ্য চাওক সৰুপথাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ যোৱা নিশা এইদৰেই দুৰ্বৃত্তই নিক্ষেপ কৰিছিল গ্ৰেনেড কিন্তু সেই সময়ত কোনো জনসমাগম নথকাৰ লগতে সৌভাগ্যক্ৰমে বিস্ফোৰিত নহল গ্ৰেনেডটো পুৱা পৰি থকা অৱস্থাত গ্ৰেনেডটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে প্ৰাক্তন উগ্ৰপন্থী হ'ব পাৰে শিল মাফিয়া হ'ব পাৰে কোনোবা তেনেকুৱা ধৰণৰ নাগালেণ্ডৰ লগত তেওঁলোকৰ চোৰাং ব্যৱসায়ীৰ লগত জড়িত কিছু সংখ্যক লোক হ'ব পাৰে যিখিনি কাৰ লগত আছে কেনেকৈ আছে সকলোৱে জানে যে সেইখিনি তদন্ত হ'ব লাগে আৰু তদন্তৰ জৰিয়তে যিসকল অপৰাধী সেই অপৰাধীক শাস্তি দিব লাগে আৰু গণতন্ত্ৰৰ এই শত্ৰুসকলক আচলতে সমাজৰ পৰা ঘূৰাই কৰিব লাগে উল্লেখ্য বাইকেৰে অহা কোনো দুৰ্বৃত্তই এনেদৰে বিধায়ক বিশ্বজিৎ ফুকনৰ চাংপুলস্থিত বাসগৃহত গ্ৰেনেড নিক্ষেপ কৰে বুলি সৰুপথাৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে পৰি থকা জেগাতেই চিমেণ্টৰ বস্তাৰে ঢাকি ৰাখে গ্ৰেনেডটো বোমা বিশেষজ্ঞৰ দলেও ঘটনাস্থলীলৈ আহি পৰিস্থিতিৰ বুজ লয় ইপিনে নিৰ্বাচনৰ পূৰ্বে এনে ঘটনা কাপুৰুষালি আখ্যা দিয়ে বিশ্বজিৎ ফুকনে আৰু এই গ্ৰেনেডটো দলিওৱাৰ আঁৰত দুটা দিন মাজত ইলেকশ্যনলৈ থকাৰ সময়ত নিশ্চয় গ্ৰেনেড মানুহক মাৰিম বুলি দিয়া নাই ভয় ভাবুকিৰে তেওঁলোকে ৰণ চিনিবলৈ কোনোবাই কৰিছে আৰু এইটো কাৰ্যক আমি কাপুৰুষালি বুলি কৈছোঁ গৰিহণা দিছোঁ আৰু এনেকুৱা কাৰ্য আমাক আচলতে ভয় খুৱাব নোৱাৰে কাৰণ তেওঁলোকে যদি সৎসাহস থাকে গণতন্ত্ৰত যদি বিশ্বাস কৰে গণতান্ত্ৰিক উপায়েৰে কাৰোবাৰ লগত যুঁজ কৰিব এনেধৰণে মৰণাস্ত্ৰ লৈ বম বাৰুদ লৈ তেওঁলোকে আক্ৰমণ কৰিবলৈ নাহে আৰু সেইসকল নিশ্চয় গণতন্ত্ৰৰ শত্ৰু হ'ব আৰু কোনে কৰিব এনেদৰে এগৰাকী বিজেপি প্ৰাৰ্থীৰ বাসগৃহলৈ প্ৰকৃততে কোনো উগ্ৰপন্থী সদস্যই গ্ৰেনেড নিক্ষেপ কৰিছেনে কোনো ঈৰ্ষান্বিত লোকে এনে কাৰ্য সংঘটিত কৰিছে সেই আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকা ৰিপৰ্ট অসম লাইভ 24